বাৰ্লিনৰ দেৱাল তলত দিয়া কোনটো যুদ্ধৰ কাৰণে ভাঙি গৈছিল? শীতল যুদ্ধ, প্ৰথম বিশ্বযুদ্ধ, দ্বিতীয় বিশ্বযুদ্ধ, এটাও নহয়। শুদ্ধ উত্তৰ হ'ব শীতল যুদ্ধ। 2 নম্বৰ, সোভিয়েট ৰাছিয়াৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কাৰ ওপৰত ন্যস্ত কৰা হৈছিল? ক. জনসাধাৰণৰ ওপৰত, খ. ৰাষ্ট্ৰৰ ওপৰত, গ. ৰাজ্যৰ ওপৰত, ঘ. ওপৰত দিয়া তিনিওটা। শুদ্ধ উত্তৰ হ'ব খ. ৰাষ্ট্ৰৰ ওপৰত। 3 নম্বৰ, সোভিয়েট ইউনিয়নক একত্ৰীকৰণ কৰি ৰাখিছিল শীতল যুদ্ধই, বিশ্ব বেংকে, ৱাৰ্ছ চুক্তি, আমেৰিকা যুক্তৰাষ্ট্ৰই। শুদ্ধ উত্তৰ হ'ব ঘ. ৱাৰ্ছ চুক্তি। 4 নম্বৰ, সোভিয়েট ইউনিয়ন কেইখন স্বায়ত্তশাসিত প্ৰজাতন্ত্ৰ সংযুক্ত হৈ গঠিত হৈছিল? 20খন, 52খন, 25খন, 15খন। শুদ্ধ উত্তৰ হ'ব 15খন। 5 নম্বৰ, মিখাইল গৰ্বাচেভ সোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে কেতিয়া কাৰ্যভাৰ গ্ৰহণ কৰিছিল? 1985 চন, 1975 চন, 1885 চন, 1970 চন। শুদ্ধ উত্তৰ হ'ব 1985 চন। 6 নম্বৰ, গ্লাছনষ্টৰ অৰ্থ কি? গ্লাছন নহয়, গ্লাছনষ্টৰ হ'ব অধিক স্বচ্ছতা, অধিক দুৰ্বলতা, পুনৰ নিৰ্মাণ, এটাও নহয়। শুদ্ধ উত্তৰ হ'ব অধিক স্বচ্ছতা। 7 নম্বৰ, সোভিয়েট ইউনিয়ন কিমান চনত ভাঙি গৈছিলে? ক. 1891 চন, 1991 চন, 1791 চন, 2002 চন। শুদ্ধ উত্তৰ হ'ব খ. 1991 চন। 8 নম্বৰ, ৱাৰ্ছ চুক্তি কেতিয়া ভাঙি গৈছিল? 1885, 1958, 1991, 1881। শুদ্ধ উত্তৰ হ'ব 1991 চন। 9 নম্বৰ, তাজিকিস্তানত কিমান বছৰ ধৰি গৃহযুদ্ধ চলিছিল? 10 বছৰ, 20 বছৰ, 12 বছৰ, 15 বছৰ। ক নম্বৰ শুদ্ধ হ'ব প্ৰায় 10 বছৰ চলিছিল। 10 নম্বৰ, CISৰ সম্পূৰ্ণ গঠন হ'ল? ক. কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, খ. কমনৱেলথ ফৰ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, ঘ. কমিউনিটি অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, ঘ. কমিউনিটি ফৰ ইণ্ডেক্স ষ্টেটছ। শুদ্ধ উত্তৰ হ'ব ক. কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। 11 নম্বৰ, সোভিয়েট ইউনিয়ন ভাঙোনৰ লগত জড়িত ৰাষ্ট্ৰসমূহ হ'ল? ক. ৰাছিয়া, ভাৰত আৰু পাকিস্তান, খ. ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছ, ঘ. নেপাল, বাংলাদেশ আৰু ভাৰত, ঘ. পাকিস্তান, নেপাল আৰু আফগানিস্তান। শুদ্ধ উত্তৰ হ'ব ৰাছিয়া, ইউক্ৰেইন আৰু বেলাৰুছ। 12 নম্বৰ, কিমান চনত সোভিয়েট ইউনিয়নৰ অৰ্থনৈতিক অৱস্থা থৰক-বৰক হৈ দেশত মন্দ অৱস্থা সৃষ্টি হৈছিল? ক. 1970 চন, খ. 1870 চন, ঘ. 2002 চন, আৰু এটা হ'ল 1770 চন। শুদ্ধ উত্তৰ হ'ব 1970 চন। 13 নম্বৰ, তলত দিয়া কোনটো সোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফল? ক. শীতল যুদ্ধৰ অন্ত পৰিছিল, খ. বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰ সৃষ্টি হৈছিল, গ. ক আৰু খ, ঘ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব ঘ, ক আৰু
খ। 14 নম্বৰ, ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থাৰ মূল ভেটি তলত দিয়া কোনটো? ক বিশ্ব বেংক, খ শীতল যুদ্ধ, ঘ আন্তৰ্জাতিক মুদ্ৰা নিধি, আৰু গ নম্বৰত আছে ক আৰু গ। শুদ্ধ উত্তৰ হ'ব ক আৰু গ। 15 নম্বৰ, ৰাছিয়াৰ মুদ্ৰা কি বুলি কয়? ক ৰুবল, ডলাৰ, য়েন, টকা। কি বুলি কয়? ৰুবল বুলি কয়। 16 নম্বৰ, ত্ৰাসিক বা আতংক প্ৰতিকাৰ ব্যৱস্থাটো কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 1890 চন, 1790 চন, 1990 চন আৰু 2000 চনত। শুদ্ধ উত্তৰ হ'ব 1990 চনত। 17 নম্বৰ, ভাৰতবৰ্ষৰ বোলছবিৰ কোনজন নায়কক ৰাছিয়াৰ প্ৰতীকৰ মানুহৰ মুখে মুখে শুনিবলৈ পোৱা যায়? ক নম্বৰ, ৰাজ কাপুৰ আৰু আমিৰ খান, খ অমিতাভ বচ্চন আৰু শাহৰুখ খান, গ ৰাজ কাপুৰ আৰু অমিতাভ বচ্চন, ঘ আমিৰ খান আৰু মিথুন চক্ৰৱৰ্তী। শুদ্ধ উত্তৰ হ'ব ৰাজ কাপুৰ আৰু অমিতাভ বচ্চন। 18 নম্বৰ, ভাৰত আৰু ৰাছিয়াৰ কূট কৌশল চুক্তি কেতিয়া হৈছিল? 2001, 2002, 2005, 2006। শুদ্ধ উত্তৰ হ'ব খ 2002 চনত। 19 নম্বৰ, মিখাইল গৰ্বাচেভ ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক কেতিয়া হৈছিল? 1985, 1988, 1989, 1990। শুদ্ধ উত্তৰ হ'ব 1985 চনত। 20 নম্বৰ, ছোভিয়েট ইউনিয়নৰ 15খন প্ৰজাতন্ত্ৰৰ ভিতৰত কাক প্ৰথমে স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰা হৈছিল? ৰাছিয়া, ইজৰাইল, লিথুৱানিয়াক এটাও নহয়। শুদ্ধ উত্তৰ হ'ব গ লিথুৱানিয়াক। 21 নম্বৰ, য়ালটুচিনে সাম্যবাদী দল ত্যাগ কৰি ৰাছিয়াৰ কি হৈছিল? প্ৰধানমন্ত্ৰী হৈছিল, ৰাষ্ট্ৰপতি হৈছিল, উপৰাষ্ট্ৰপতি এটাও নহয়। শুদ্ধ উত্তৰ হ'ব খ ৰাষ্ট্ৰপতি হৈছিল। 22 নম্বৰ, ৰাষ্ট্ৰসংঘৰ ছোভিয়েট ইউনিয়নৰ আসনখন কোনে লাভ কৰিছিল? বেলাৰুছ, ইউক্ৰেইন, আজাৰবাইজান, ৰাছিয়া। শুদ্ধ উত্তৰ হ'ব ৰাছিয়া। 23 নম্বৰ, মিখাইল গৰ্বাচেভ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি পদৰ পৰা কেতিয়া পদত্যাগ কৰিছিল? 25 ডিচেম্বৰ 1991, 25 অক্টোবৰ 1991, 15 জানুৱাৰী 1891, 20 নৱেম্বৰ 1791। শুদ্ধ উত্তৰ হ'ব ক 25 ডিচেম্বৰ 1991। 24 নম্বৰ, ভাৰতবৰ্ষ আৰু ছোভিয়েট ইউনিয়নৰ সম্পৰ্ক কেনেকুৱা আছিল? ক আংশিক বন্ধুত্ব আছিল, ঘোৰ শত্ৰুতা আছিল, গ বন্ধুত্ব বহু বিস্তাৰিত আছিল, এটাও নহয়। শুদ্ধ উত্তৰ হ'ব গ বন্ধুত্ব বহু বিস্তাৰিত আছিল। 25 নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন কি হৈ পৰিছিল? ক বিশ্বৰ এটা বৃহৎ শক্তি, বিশ্বৰ নায়ক হৈ পৰিছিল, ক আৰু খ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব বিশ্বৰ এটা বৃহৎ শক্তি হৈ পৰিছিল।